গ্রাম পার্টি নাগারা নামের পাঠক গ্রহণ কথা করিয়া তারা পরিবেশিত এখন আপনারা উপভোগ কৰিবলৈ পাব। জয় জয়তীয় অসমবাসীলৈ ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা পূজা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমূহ ৰাইজক আদৰণি জনাইছোঁ ৰাণী চাপৰি মনসা পূজালৈ 2025 চনৰ। এইবেলি আমি আমাৰ বাৰ্ষিক পূজা ভাগ 5 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। যোৱা 17 তাৰিখৰ পৰা পূজা ভাগ আৰম্ভ হৈছে, 21 তাৰিখলৈ থাকিব। যোৱাকালি আমাৰ অধিবাস সম্পন্ন হৈছে খুব সুন্দৰভাৱে, সুন্দৰ পৰিৱেশত। আৰু আজি পঞ্চমী তিথি, ৰাতিপুৱাৰ পৰা মাংগলিক কাৰ্যখিনি আমাৰ সম্পাদন হৈছে, জলযাত্ৰা সম্পাদন হৈছে, দোলনি আদৰণি হৈছে। পূজা আৰম্ভ হৈ বৰ্তমান আমাৰ হোম সম্পন্ন হ'ল। এতিয়া আমাৰ পুষ্পাঞ্জলি আৰম্ভ হ'বৰ চেষ্টা কৰি আছে আৰু পুষ্পাঞ্জলিৰ পিছতে আমাৰ দেৱী নিৰ্মালী ৰাইজে গ্ৰহণ কৰিব, ভোগ গ্ৰহণ কৰিব। আৰু সন্ধিয়া 6 বজাত আমাৰ আৰতিৰ ব্যৱস্থা আছে। আৰতি সম্পাদন হ'ব, আৰতি 1 ঘণ্টা। আৰু তাৰপিছত গোটেই নিশা অজাৰ পালিৰ দলে মনসা কাব্যখন তেওঁলোকে পৰিদৰ্শন কৰাব আমাৰ গোটেই প্ৰাংগণত গোটেই ৰাতিটো। আৰু ভক্তমান ৰাইজৰ সমাগম দেখিছে। ইয়ালৈ সংখ্যাটো কোৱাটো ভুল হ'ব, নিশ্চয় অগণন ভক্ত বুলিয়ে কওঁ, কাৰণ সংখ্যাটো নিৰূপণ কৰিব পৰাৰ সুবিধা আমাৰ ইয়াত নাই। কিন্তু হাজাৰ হাজাৰ দৰ্শক মানে উপস্থিত লাখ হয়তো খৰচ কৰিব পাৰে সমাগমটো দেখি। আৰু প্ৰত্যেক বছৰে হয়, এইবাৰো হৈছে। আৰু এইবাৰে খুব মুকলিমূৰীয়া এটা বন্ধৰ দিন পাইছে ৰাইজে, সেইকাৰণে অলপ সংখ্যাটো যথেষ্ট বাঢ়িছে। আৰু আশা কৰিছোঁ পৰৱৰ্তী দিনকেইটাত ৰাইজৰ সহযোগিতা আমি পাম। আৰু মা মনসাই সকলো ভক্তৰে মনোবাঞ্ছা পূৰ্ণ কৰি আহিছে। আৰু গতিকে যিসকল ভক্তই ইচ্ছা কৰি মা ভগৱতীৰ ওচৰত চৰণ লয়, তেওঁলোকে সদায় প্ৰাপ্যটো পায়ে আহিছে। আমি বিশ্বাস, আমিও মাৰ একজন সেৱক হিচাপে আমিও যথেষ্টখিনি আমি মানসিক শান্তি লাভ কৰি আছোঁ। আৰ্থিকভাৱে পাৰিবাৰিকভাৱে আমি ঠিকে আছোঁ এতিয়ালৈকে। গতিকে সমূহ ৰাইজক মই আহ্বান জনাইছোঁ যে এই অনুষ্ঠানটো যাতে ইয়াতকৈ আৰু আমি সমূহীয়াভাৱে লগ লাগি উন্নত কৰিব পাৰোঁ ইয়াৰ জৰিয়তে। গতিকে আমি এটা আশা ৰাখিছোঁ। 5 দিনৰ অন্তত আমাৰ নিৰ্মাণ কাৰ্যবিলাকো চলি আছে, ৰাইজৰ সহযোগ কৰিছে। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আৰ্থিকভাৱে সহায় কৰিছে। আৰু আমাৰ যিসকল শুভাকাংক্ষী তেওঁলোকে আমাক যথেষ্ট মানে ভাবিব নোৱাৰাকৈ আমাক সহায় কৰিছে, যাৰ বাবে আমি নিৰ্মাণ কাৰ্যখিনি সুন্দৰভাৱে কৰি ল'ব পাৰিছোঁ, ৰাইজক সুবিধাখিনি প্ৰদান কৰিব পাৰিছোঁ। আৰু আগন্তুক সময়ত আমাৰ এটা পৰিকল্পনা আছে, আৰু সেই পৰিকল্পনা বাস্তৱিক ৰূপায়ণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কোনো ব্যৱসায়িক উদ্দেশ্যৰে নহয়, সম্পূৰ্ণ নিস্বাৰ্থভাৱে এখন বিদ্যালয় এখন স্থাপন কৰাৰ এটা আশা আমি পুহি ৰাখিছোঁ। আৰু পূজাৰ পিছতে আমাৰ তাৰ প্ৰক্ৰিয়াখিনি আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। মা ভগৱতী যি ইচ্ছা কৰে তেখেতৰ নামেৰে আমাৰ এই অঞ্চলটোত এখন বিদ্যালয় খুলি আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ যিসকল উঠি অহা যুৱক যুৱতী ল'ৰা ছোৱালী তেওঁলোকক যাতে উন্নত মানৰ শিক্ষা প্ৰদান কৰিব পৰা যায়, মাৰ জৰিয়তে তাৰ এটা প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।